প্ৰথম চিনেমা চাগে সেইখন ন প্ৰথম চিনেমাত নামিম ডাঙৰ কথা নেকি আৰু চিনেমাটো এতিয়াতো আৰু ডাঙৰ কথাই চিনেমাত কাম কৰিবলৈ পোৱাটো নহয় নে তেতিয়া মই সৰুৱে বাৰু যে বংশীদা তাত গৈছে মই আৰু বংশীদাক কৈছো বংশীদা বাকী ছোৱালীতকে মোক ধুনীয়া কৰি দিব মই আপোনাক কথা এটা কম দেই যে কি এনে কৈছে কি বংশীদা যে বৰ মৰম কৰিছে মই চব বংশীদা মোৰতে নাকটো যে ফেঁচা নাকটো আপুনি দীঘল কৰি দিব দেই এনেকে কৈছিলো বংশীদাই হ'ব দে কৰি দিম হ'ব দে ইমান মানে অন্তৰংগ আছিলে গোটেইখিনি দেই তাতকৈ ডাঙৰ কথা বৰুৱা সংসাৰ এই যি আমাৰ ব্ৰহ্মপুত্ৰ বালিচাপৰি তাত দেই তেতিয়া মই আৰু লাহেকে ইফালে সিফালে চাইছো কেমেৰাটো ক'ত কেমেৰাটোতো দেখা নাই মই এইবিলাক চব চিটিং কৰিলে এনেকে তেতিয়া চিটিংটো বুজি নাপায় এইবিলাক চব আমাক ফুচলাই আনিছে তাৰপিছতে কৈছো বুজিছো আৰু সেইটোৰ পৰা যদি কেমেৰাটো চলাই আমি ব্ৰহ্মপুত্ৰ চাপৰিত নাচি থাকো মই দেখোন পৰুৱাটোৰ নিচিনা হ'মগৈ মোকনো ক'ত দেখিব এনেকে একো কোনো জ্ঞান নাই দেই বৰ ধুনীয়া আপোনাৰ নাকটো কেলে তেনেকুৱা হ'ল শ্বিলঙত জন্ম হ'ল যে খাচিয়ানী আপুনি শ্বিলঙত জন্ম হৈছিলে সেইকাৰণে দেউতা চাকৰি কালত আৰু আমাৰ বোলে মা দেউতাৰ ওচৰত যিজনী ছোৱালী আহি অনবৰতে কথা পাতি থাকে সেই মানে ছোৱালীজনী একদম মোৰ নিচিনা আছিল দেখি যে প্ৰথম যেতিয়া আপুনি ছবিলৈ আহিলে তেতিয়াতো ছবি কৰিবলৈ যোৱাটোতো ডাঙৰ কথা চিনেমা কৰিবলৈ যোৱাটো ডাঙৰ কথা নহয় জানো কেনেকে আহিলে আপোনাৰ ওচৰলৈ সেইটো বোলে এয়াই কোনোবাই সুধিব লাগিছেনে কোনোবা লগৰ লগত যদি একে হেৰি এটা আছে চৰিত্ৰ এটা আছে কৰিবিনে তেনেকুৱাতো নাই সেইখিনি সময়ত নিপ বৰুৱা নিপ বৰুৱা মানে মোৰ ডাঙৰ মামা হৰ কুমাৰ শইকীয়া তেখেতৰ লগৰ বন্ধু আছিল নিপদা গৈছে তালৈ আমাৰ বৰুৱা সংসাৰৰ শ্বুটিং কৰিবলৈ হেৰি হিৰো হৈছে আমাৰ হেৰি নিপন দা আৰু হেৰি বাইদেউ অনিমা বাইদেউ হিৰইন তাৰপিছত আৰু এজন সুৰেন দা বুলি ল'ৰা এজন আছিল পৰ্বতীয়া ফালৰ তাৰপিছত ক'লে যে বিহু নাচ এটা মাৰিব লাগে মাৰিবহে লাগিব আৰু বিহু নাচ আৰু তেতিয়া মই বিহু নাচোৱেই বিহু নাচো আৰু ক্ষীণ মিন এতিয়া নিচা পেটেলি নহয় তেতিয়া বিহু নাচো ভালকে তাৰপিছত আৰু মাতিলে নহয় ইছ ৰাম ভগৱানক কিমান যে সেৱা কৰিছো প্ৰথম চিনেমা চাগে সেইখন প্ৰথম চিনেমাত নামিম ডাঙৰ কথা নেকি আৰু চিনেমাটো এতিয়াতো আৰু ডাঙৰ কথাই চিনেমাত কাম কৰিবলৈ পোৱাটো নহয় নে তেতিয়া মই সৰুৱে বাৰু তাৰপিছত মাৰ ৰিহা মেখেলা পিন্ধাই দিছে বংশীদাই প্ৰথম মানে একদম মেকআপ কৰিছে দেই বংশীদাক আপুনি প্ৰথম পাইছে তেতিয়া বংশীদা তাত গৈছে মই আৰু বংশীদাক কৈছো বংশীদা বাকী ছোৱালীতকে মোক ধুনীয়া কৰি দিব মই আপোনাক কথা এটা কম দেই যে কি এনে কৈছে কি বংশীদা যে বৰ মৰম কৰিছে মই চব বংশীদা মোৰতে নাকটো যে ফেঁচা নাকটো আপুনি দীঘল কৰি দিব দেই এনেকে কৈছিলো বংশীদাই হ'ব দে কৰি দিম হ'ব দে ইমান মানে অন্তৰংগ আছিলে বংশীদা তেতিয়া আপোনাৰ মনত আছিলে বংশীদা তেতিয়া কিমান এজ মানৰ হ'ব বাৰু বংশীদা ডেকা আৰু চাগে তেতিয়া ডেকা বিয়া পতা নাই আমি যে যিসকল অনুষ্ঠান চাই আছে তেখেতসকলক ক'ব বিচাৰো এই যে বংশীদা কৈ আছো আমাৰ বংশী দাস আমাৰ মানে চিনিয়ৰ মোষ্ট মেকআপ আৰ্টিষ্ট তেখেতৰ ওচৰত ময়ো প্ৰথম মেকআপ তেখেতৰে লৈছিলো আৰু তেখেতৰ মেকআপ যিয়ে লৈছে যি অভিনেতা অভিনেত্ৰীয়ে তেওঁলোকে জীৱনত বহুত ভাগ্যৱান বুলি ভাবে খুব সুন্দৰ ব্যক্তিত্বৰ এজন মানুহ আৰু খুব সুন্দৰ মেকআপ আৰ্টিষ্ট মানে তেখেত গতিকে বংশীদাৰ পৰা মেকআপ লোৱাটো মানে আমাৰ কাৰণে বৰ ভাগ্যৰ কথা আৰু দ্বিতীয়তে হৈছে দেৱী হালদাৰ বাপৰে কেনেকুৱা মানুহ মেকআপ কৰি থাকোতে ইমান কনচেনট্ৰেট কৰে এটা চৰিত্ৰ কৰিবৰ কাৰণে যে তেখেতৰো সম্পূৰ্ণ আছে গতিকে কোনোবাই যদি সিটো ৰুমত টেপ আছে কথা কৈ আছে একদম খং উঠি যায় মাৰিবলৈ ওলাই যায় তেনেকুৱা ধৰণৰ মই নাম নকওঁ এগৰাকী এই মেয়েটা বুলি গৈছিলে আৰু দেৱীদাৰ মেকআপ ল'বলৈ আমি ওচৰলৈ যেতিয়া গৈছিলো মানে তেতিয়া মানে ভয়ে লাগিছিল কিবা কুটুককে আৱাজ হ'ব নেকি কিবা হ'ব নেকি একদম মানে ভাল ডেডিকেটেড মানুহ বহুত একেবাৰে
সময়তকে আগে ওলাই পেলাই যে একদম এইকেইটা আৰু দেখিলেও ৰৈ থাকে। একদম ঈশ্বৰৰ নিচিনা লাগি যায়, ইমান হয়, পবিত্ৰ হয়। লাগি যায় দেখিলে। উম, হয়, তাৰপিছতে বৰুৱাৰ সংসাৰত আপুনি নাছিলে? নাছিলো। হয়, অ। নাচাৰ পিছত আপুনি যে বৰুৱাৰ সংসাৰ যেতিয়া মানে টিভি আহিছে, মানে পৰ্দাত যেতিয়া নাই, দেখিলে? তাতকৈ ডাঙৰ কথা, বৰুৱা সংসাৰ এই যি আমাৰ ব্ৰহ্মপুত্ৰ বালিচাপৰি তাত দেই, তেতিয়া মই আৰু লাহেকে ইফালে সিফালে চাইছো, কেমেৰাটো ক'ত? কেমেৰাটোতো দেখা নাই মই। এইবিলাক চব চিটিং কৰিলে এনেকে। তেতিয়া চিটিংটো বুজি নাপায়, এইবিলাক চব আমাক ফুচলাই আনিছে। কি হ'ব এতিয়া, কেমেৰাটো ক'ত? তাৰপিছত এপাকত গৈ দুলদা আছিল, নীৰেণ বৰুৱা, দুলদা আছিলে, মৃণাল শৰ্মা আছিলে, এনেকে আছিলে। মই তেওঁলোকক সুধিছোগৈ, ৰ'বাচোন ৰ'বা, কথা এটা কওঁতো মৃণাল দা, আমাৰ কেমেৰাটো ক'ত আছে? কৈছে তোক কিয় লাগে, তই এক্টিংহে কৰিবি। তাৰপিছত মই এয়াও ঠগিলে এনেকে কৈছো। তাৰপৰা অলপ দেৰি পিছত কৈছে, এইটো দেখিছ? হেৰিত মানে অগ্নিগড়ৰ নিচিনা বামুণী পাহাৰৰ ওপৰত কেমেৰাটো আছে। আৰু প্ৰথম নলিন দাই মানে কেমেৰা হেৰি কৰিছে। তাৰপিছতে কৈছো, বুজিছো আৰু সেইটোৰ পৰা যদি কেমেৰাটো চলাই আমি ব্ৰহ্মপুত্ৰৰ চাপৰিত নাচি থাকো, মই দেখোন পৰুৱাটোৰ নিচিনা হ'মগৈ, মোকনো ক'ত দেখিব? এনেকে একো কোনো জ্ঞান নাই দেই, এতিয়াও সাংঘাতিক জ্ঞান বুলি মই নকওঁ, তথাপি নতুন নতুন টেকনলজি কিমান আছে একো বুজা নাই তেনেকুৱা। তাৰপিছত মই কি দেখিমনো এইটো, জানো ইহঁতে ঠগিলেহে বোলে, এনেকুৱা লাগিছে। তাৰপিছত মোৰ এটা হেৰিটো আছে, ভয় এটা আছে, দেখিবলৈ বেয়া, ছোৱালীকটো কাটিও দিব পাৰে, এইটো এটা ভয় আছিলে মোৰ তেতিয়া। খালি চুলি কোচা মোৰ খুব ধুনীয়া আছিলে, খুব চুলি কোচা দীঘল আছিলে, সেইটো মনত আছে আৰু। তাৰপিছত লাহেকে চিনেমা কৰিলে বিমল দাই বা ভাল পায় নে বেয়া পায়, লাগিল নহয় লেঠাটো, সেইটো লেঠা আছে নহয়। আৰু তেতিয়াতো নাজানো, অৱচেতন মনতহে ভাল পাই আছো, তেওঁৰ কথাটো য়েছ টু বি অৰ নট টু বি লটকি আছো, নাজানো। গতিকে যিমান পাৰো ভাল ছোৱালী হৈ থাকিব লাগিব, পঢ়া শুনাটো ভাল হ'ব লাগিব, আৰু নাটক ভাওনা কৰা, গীত মাতত ঘূৰি ফুৰা, এইবিলাক ছোৱালীক তেতিয়া মানে ভালকে নাভাবে। গতিকে মই যিমান পাৰো ভাল হৈ থাকিব লাগিব, এই ভাৱটো মোৰ আছিলে। আৰু এওঁ সঁচাকৈ বৰ ভাল মানুহ আছিল। ভিনদেউকতো বহুত দিন লগ পাইছো। গতিকে ভিনদেউৰ কথা আৰু ক'বই নালাগে, আমি বহুত দিন। তাৰপিছতে যেতিয়া আপুনি ৰ'বচোন, যেতিয়া আপুনি এই যে চিনেমাটো যেতিয়া এক্টিং মানে ছবিত এক্টিং কৰিবলৈ আপোনাক মাতিলে, সেইখন কোনখন চিনেমা? প্ৰথম চিনেমাখন দূৰণিৰ ৰং। দূৰণিৰ ৰং, তেতিয়া পূৰ্ণিমা আছে, পূৰ্ণিমাই কৈছে। আৰু হেৰি পূৰ্ণিমা মানে হিন্দী কয়, আৰু হিন্দী কয় মানে বহতো বহিন বুলি কৈছে। মই ফিচকে হাঁহি দিছো, আৰু মোৰতো আছিল দুটা পাল্টা, দুটা উল্টা পাল্টা। তাৰমানে গৃহস্থনীয়ে মোক মানে এনে কথা মাৰি মানে মহলা মাৰি থাকিব নালাগে, তই সেই হেৰি উলডাল লৈ আহ, শলাডাল লৈ আহ, মই শিকাই দিম। এনেকে কৈ পেলাই বহে মূৰা এটাত, মই বাৰান্দা এনেকুৱা চিৰিকিটা তাত বহিছো, বহোতে সেই তাত মানে দূৰণি ৰঙৰ আছে, দুটা পাল্টা, দুটা উল্টা পাল্টা। এনেকে সিটো ৰুমলৈ যেতিয়া যাওঁ, এই গাখীৰ খিনি থৈ আছো, যা ষ্টভটো নমাই থোৱা, গাখীৰ খিনি নমাই থোৱা, এনেকৈ দৌৰ মাৰিছো। দুটা পাল্টা, দুটা উল্টা পাল্টা, গোটেই দুটা পাল্টা, উল্টা পাল্টা, এনেকে কৈ আহিছে। তাৰপিছত ইতিমধ্যে মই কৈছো অলপমান পৰিলেই, গাখীৰ মানে অলৰেডি পৰিলেই, তেতিয়া তেনেকুৱাকে আৰম্ভ কৰিছে। কিন্তু তেতিয়াতো বাইদেউ মানে প্ৰথম, এতিয়াতো ল'ৰা ছোৱালী যেতিয়া ছবি কৰিবলৈ আহে, চিনেমাত মানে পৰ্দাত অভিনয় কৰিবলৈ আহে, তেতিয়া বহু কথা জানি যায়। তেতিয়াতো আপুনি একো নাজানিছিলে চাগে? নাজানো, কিন্তু মোৰ এখন নাটক আছিলে, উপপথ। সেই উপপথ নাটকত মই আইতাৰ চৰিত্ৰ কৰিছিলো। ছবিটো মই যেতিয়া প্ৰমোদ বৰুৱাৰ সেই ছবিখনত মই সেই আইতাৰ ভাৱে কৰিছিলো। আৰু মোৰ ল'ৰা আছিল তেতিয়া, যেতিয়া উপপথ কৰিছো, তেতিয়া কেতিয়াবা নিপন দা হৈছে। কিন্তু নিপন দাটো আপোনাতকে ডাঙৰ নহয় জানো? ডাঙৰ। আপোনাৰ ল'ৰা হৈছিলে? ল'ৰা মানে মই তেতিয়া আৰু ক'ত নোৱাৰো হিৰইন দিব, দেখিবলৈ যিহে
মই গতিকে আইতাই দিয়া আৰু মই বিখ্যাত আছিলো গুৰি পাঠ কৰা মানে 80 বছৰীয়া এগৰাকী আইতাৰ ভাও কৰিছিলো এই উপপথত তেতিয়া আৰু মোৰ ল'ৰা কোন আছিলে উদয় শংকৰ শইকীয়া ঢুকালে জুনু বাইদেউহঁত মোৰ ছোৱালী আৰু হেৰি তৰু বাইদেউ তৰু দেৱী নাথ দুলালদাৰ বৌয়েক মানে ককায়েকৰ ঘৈণীয়েক দুলালদাৰ বৌয়েক তৰু দেৱী নাথ আছিলে আৰু এনেকুৱাকে উপপথত আৰু দীনেশ দা আছিলে আপুনি কি কৰিছিল দীনেশ দা আপোনাৰ কিবা কি হৈছিলে চব আইতা আইতাই চবৰ তাৰমানে কি এনেকুৱা হৈছিলে যে সেই নাটকখনত মই ৰোলটো কৰোতে আইতা আছিলো তেওঁলোকৰ আৰু এনেই মই যেতিয়া নাটক নকৰা সময়ত মানুহে যেতিয়া মোক লগ পাইছিল তেতিয়া কিন্তু চবতকে বয়সত সৰু আপুনি আছিলে বয়সত মই সৰু আছিলো আৰু চবেই খুব মৰমো কৰিছিল মানে সেইটো মানে মনত আছে আৰু এখনটাই নহয় অসমৰ বিভিন্ন ঠাইত এই উপপথ কৰিছো আৰু দীনেশ দাহঁতে সেইকাৰণে সেই ভাৱটো দীনেশ দাৰ এতিয়াও আছে কিন্তু এই কেতিয়াও মনত এনেকুৱা লগা নাই নে এই হিৰোইনজনী কৰিব পৰা হলে এনেকুৱা কেতিয়াবা লাগিছিল নে এতিয়া নালাগে নহয় তেতিয়া প্ৰথম লাগিছিল এইকেইটা ডাইলগো মনত নাথাকে বাৰে প্ৰতি যে চৰ্দি থাকে এইটো ডাইলগো মনত নাথাকে নে ময়ে কৰিব পাৰিলোহেঁতেন এনেকুৱা এটা ভাৱ এটা হৈছিল ময়ে কৰিব পাৰিলোহেঁতেন তেনেকুৱা কিন্তু নিজৰ লিমিটেশ্যন নাজানো তেতিয়া প্ৰথম অৱস্থাততো চবেই নাজানে নাজানো ময়ে ক'ব পাৰিলোহেঁতেন কিন্তু আচলতে কেমেৰা আগত আহিলে কি গতি হয় এইটো পিছতে জানিলো যে কেমেৰাত আচলতে লিমিটেশ্যন এটা আছে সীমাবদ্ধতাৰ মাজত আৰু মই নাটক কৰিছিলো প্ৰথমতে ষ্টেজ নাটক কৰিছিলো গোটেই ষ্টেজখন মোৰে আছিল আপোনাৰে গতিকে সেইটো কাৰণে এনেকুৱা নাছিল কাৰণ ফলদাতা বিভুৰ হাতত বুলি ৰৈ থাকিব নালাগে কাৰণ চবেই চাই যেতিয়া হাত চাপৰি বজাই প্ৰশংসা কৰে প্ৰশংসা কৰিলেতো সকলোৱে ভাল লাগে মোৰ তেনেকুৱাই ভাল লাগিছিল আৰু তেনেকুৱাকে মই আগবাঢ়ি গলো ঠিক তেনেকুৱাকে প্ৰথম উপপথ কৰিলো তাৰপিছত বৰুৱা সংসাৰ কৰিলো দূৰণি ৰং কৰিলো তাৰপিছত উপপথ কৰিলো এনেকে মোৰ এতিয়া লাগি আহি আছে আৰু গোটেইবিলাক এতিয়া 100খন হ'ল আপোনাৰ চিনেমা 100ৰ ওপৰ হ'ল চিনেমা 100ৰ ওপৰ হ'ল ন কিন্তু যেতিয়ালৈকে আপুনি ধৰক এগৰাকী কৌতুক অভিনেত্ৰী হিচাপে মানে প্ৰতিষ্ঠা লাভ কৰিলে তাৰপিছত বাৰু বেলেগ কথা তাৰ পাছত যে প্ৰতিষ্ঠা হৈ যোৱাৰ পিছত আপুনি মানে আপোনাৰ কেতিয়াও মনলৈ নাই অহা কিন্তু তাৰ আগত কেতিয়াও এনেকুৱা নালাগে নে যে এইটো কি চত দিলো বেলেগ এটা দিয়া লাগে এইটো এনেকে কোৱা হলে এইটো এনেকে কৰা হয় ভাল আছিলে নেকি তেনেকুৱা লাগে নে লাগে সন্তুষ্টিটো নহয়গে এইটো মই এনেকে কৰিব লাগিছো ঠিক আকৌ এবাৰ কৰা হয় এনেকুৱা এটা ভাৱ হয় এতিয়াতো পাৰি তেতিয়া একো নোৱাৰিছিল আৰু NG হলে মানে খুব মনত দুখ পাইছিল সেইটো এটা কথা জানে বাইদেউ তেতিয়া আমাৰ যিবোৰ কেমেৰা কাম বিলাক আছিল তেতিয়া আমাৰ ৰিলতহে হৈছিলে কিন্তু এবাৰ যদি নহয় এবাৰতে তেতিয়াহ'লেতো বহুত চাগে দিগদাৰ হয় এতিয়াতো আপোনাক একো দিগদাৰিয়ে নাই এতিয়াতো পটককে আকৌ হেৰি কৰি পেলাই আকৌ ৰিটেক কৰিবলৈ আজিকালি 50 বাৰ 60 বাৰলৈকে ৰিটেক কৰিবলৈ তেতিয়াতো বহুত দিগদাৰ আছে নাই আমাৰ মানে খুব দুখ লাগিছিল ইমান বাৰ হ'ল কেনেকে হেৰি হ'ব কি হ'ব এইটো আৰু শ্বট দিয়াৰ আগত আপোনালোকে যে ৰিহাৰ্চেল কৰিছিল ৰিহাৰ্চেলত আপুনি ইম্প্ৰভাইজ কৰিছিল নে অন শ্বটত কৰিছিল ইম্প্ৰভাইজ নহয় ৰিহাৰ্চেলতে তেতিয়া ইম্প্ৰভাইজ আপুনি আগতে কৰে মানে আমি এইটো এনেকে কৰে ডাইলগটো এনেকে কয় বোলে হ'ব আৰু এনেকে ক'লে তেতিয়া মনত এইটো মই এনেকে কৰিলে ভাল আছিল এইটো এনেকে কৰিম তেনেকে আৰু তেতিয়া মানে এনেকুৱা এই সৰু ছোৱালীজনী যে একদম খুব ভাল কৰে সেইটো মানে ষ্টাম্প হৈ গ'ল ষ্টাম্প কৰি দিল তেতিয়া মই ভাবিছো আৰে মই কি বুঢ়ীয়ে এক্টিং পাম নেকি সদায় নিপন দায়ে মোৰ পুতেক হব নীৰেণ বৰুৱাই মোৰ পুতেক হব এনেকুৱা কথা আহে তাৰপিছত মানুহবিলাকে যে ভিতৰত চাবলৈ আহে তেতিয়া এলি বাইদেৱে প্ৰথম যেতিয়া চাব আহিছে মোৰ ভিতৰত এই যে বুঢ়ীজনী কৰিছিল ক'ত ছোৱালীজনী তাৰপিছত আৰু ক'লে ছোৱালীজনী এনেকে কৈছে হয় জনী নহয় ছোৱালী হয় জানো শুনি আছে দেখোন নহয় বুঢ়ীজনী যে কৰিছিল এতিয়া বোলে এইজনী ছোৱালী
তাৰপিছত ঐশ্বৰ্য কাকতি ঐশ্বৰ্য দাহঁত গোটেইবিলাকে যিখিনি আছিল আৰু বিষ্ণু মানে আমাৰ উদয় শংকৰ শইকীয়া কালে যি নহওক সেইবিলাক এটা গ্ৰুপ আছিলে ঐশ্বৰ্য আপোনাতকে ডাঙৰ আছিলে নেকি ডাঙৰ হয় ঐশ্বৰ্য দাহঁত গোটেইবিলাকে ডাঙৰ মই মানে নাটকতহে বুঢ়ী হৈ আছিলো এনেই বাকী তেওঁলোক চব দা কোঠাৰে আছিলে আৰু ৰবচোন বাইদেউ আপুনি সদায় এটা কথা আপুনি অভিযোগ কৰি থাকে যে আপোনাৰ নাকটো বেয়া কিন্তু আপোনাৰ দেখোন আপোনাৰ যিখিনি মানে বাই ভনী ককাই ভাই চবকেতো মই মোটামুটি দেখিছোৱেই চবৰে দেখোন নাকবোৰ বৰ ধুনীয়া আপোনাৰ নাকটো কেলেনো তেনেকুৱা হ'ল তেতিয়া শ্বিলঙত জন্ম হ'ল যে খাচিয়ানী আপুনি শ্বিলঙত জন্ম হৈছিলে সেইকাৰণে দেউতা চাকৰি কালত আৰু আমাৰ বোলে মা দেউতাৰ ওচৰত যিজনী ছোৱালী আহি অনবৰতে কথা পাতি থাকেহি সেই মানে ছোৱালীজনী একদম মোৰ নিচিনা আছিল দেখি মায়ে তাইকে দেখি আছিলে তাইক দেখি আছে সেইকাৰণে নাক চাক একেবাৰে অবিকল ময়ে আছিল মই আকৌ পিছত যেতিয়া ডাঙৰ শ্বিলঙলৈ গৈছো মই যে সেই ছোৱালীজনী চাবৰ মানে খুব মন আছিল তাই চালেও মই অলপ সন্তোষ পালোহেঁতেন তাই যদি মোতকে বেছি ভাল তেতিয়াও ভাল পালোহেঁতেন দেখিলে নে নাই ক'ত দেখিবা আৰু মাহীদেউ যে জুনুমাহী আৰতী বৰুৱা এই আৰতী বৰুৱাই প্ৰথম মানে মোৰ জন্মৰ পিছতে চুৱেটাৰটো কৰি পেলাই হেৰিত পিন্ধিব দিছিলে হস্পিটেলত দিছিলে এতিয়া মাৰ মানে মোমায়েকৰ ছোৱালী মোমায়েকৰ ঘৰ চন্দ্ৰকমল শইকীয়া আছিলে ককা গতিকে ককাৰ প্ৰথম গাড়ীখনতে উঠিছো আৰু ঘৰলৈ আহিছো মই সেইবিলাক আৰু মই কৈছো নহয় এই লীলা শইকীয়া তেতিয়া শ্বিলঙত আছিলে কুস্তি চাই কৈছিলে এই ছোৱালী সাংঘাতিক হব পুতুল এই সাংঘাতিক হব মানে কেনেকুৱা ডাকুৱাই হম নে ফুলন দেৱী হব নে কি হব মাহঁতে চাগে তেনেকে তেখেতে ঠিক কথাই কৈছিলে কিন্তু আপোনাৰ কুস্তিখন চাই পেলাই গোটেই মানে যেতিয়া কুস্তিখন চাই পেলাই কৈছিলে নহয় পুতুল এই ছোৱালী সাংঘাতিক হব বুজিছ এনেকে কয় তেতিয়া বাকী মানে কি বাকী কুস্তিবিলাক মিলাই চাওঁ যে চব নিমিলে নেকি এনেকুৱা ভাবে ময়ো ভাবিছিলো মই কিবা সলনিয়ে হ'ল এনেকৈ মোৰ দেখোন নাকটো বেচা হ'ল মাহঁতৰ নাক চাক ইমান ধুনীয়া দেউতাৰ নাক ইমান ধুনীয়া দেউতা মাৰ নাক অতি ধুনীয়া মানে এই জুনুমাহীহঁতৰ নিচিনা জুনুমাহীয়ে প্ৰথম ফ্ৰকটো চিলাই পেলাই যেতিয়া শ্বিলঙতে গণেশ দাস হস্পিটেলত মোৰ জন্ম এই তাত মানে পিন্ধিবলৈ দিছিলে আৰু মোৰ এতিয়া ভাৱ হয় তাৰমানে যেতিয়া অকণ বুজা হৈছো তেতিয়া মোৰ ভাৱ হৈছিল যে প্ৰথম মানে লজ্জা নিবাৰণৰ হেতুকে প্ৰথম ফ্ৰকটো জুনুমাহীয়ে হস্পিটেলত দিছিলে গণেশ দাস হস্পিটেলত গতিকে মোৰ এটা ভাৱ হয় যে তেওঁতো খুব ভাল অভিনেত্ৰী আছিলে মাহীদেউ মানে গতিকে এই মাহীদেউৰ যিটো আৱৰণ মোক দিলে সেইটোৱে চাগে ৰৈ গ'ল আপোনাৰ গাত একেবাৰে মোৰ গাত ৰৈ গ'ল তেনেকুৱাই ভাৱ হয় গতিকে মোৰ এতিয়াও জুনুমাহী নাই আৰতী বাইদেউ নাই এই কথাটো ভাবিলে মোৰ বুকুখন একদম খুন্দা মাৰি ধৰে মই এনেও মানে অকণ দিগদাৰী পাওঁ স্বপ্ননদী বৰুৱাহঁতৰ ঘৰত গ'লেও চিধাই জুনুমাহী ৰুমটোলৈ আগতেও সোমাই যাওঁ আৰু এতিয়াও মোৰ সেইটো আছে আৰু আনক কেতিয়াবা বুজাব নোৱাৰা যে মানে যে কয় অব্যক্ত বেদনা সেইটো আনক বুজাবলৈ অকমান দিগদাৰ হৈ যায় আৰু এই যে তেতিয়া আপুনি প্ৰথম ছবি কৰিবলৈ আহিলে ঘৰৰ পৰা যেতিয়া আনিবলৈ গৈছিলে তেতিয়া ঘৰৰ মানুহে মা দেউতাই একো মানে আপত্তি কৰা নাছিল নাই তেতিয়া সৰু নহয় ভালেহে পাইছে কিন্তু সেইটো সময়ত মানে অভিনেত্ৰীও কম আছিল আৰু ছবি কৰিবলৈ মানে টকি কৰিবলৈ অহাটো তেতিয়াতো টকি বুলি কৈছিল টকি কৰিবলৈ অহাটো এটা কিন্তু ডাঙৰ কথা আছিল ঘৰৰ পৰা সন্মতি দিয়াটোও এটা ডাঙৰ মানে হেৰি কথা আছিল নহয় নে আপোনালোকৰ ঘৰৰ পৰা তেনেকুৱা একো দিগদাৰ নাছিল একো দিগদাৰ নাছিলে ন দেউতা মাহঁতে গান গাওঁতে কিন্তু ভাল পাইছিলে দেই সৰুতে যে গান গাওঁ মিটিং বিলাকত গান গালে কয় নহয় তালুকদাৰ আপোনাৰ ছোৱালীয়ে ইমান ভালকে গাইছে মোৰো অলপ ভাল লাগে দেউতা মাহঁতৰ ভাল লাগে সকলোৰে লাগে অভিভাৱকসকলৰ মনত যেতিয়া ছোৱালীজনী ভাল কয় বা পঢ়া শুনাত ভাল হলেও
সকলোৰে মনত ভাল নালাগে জানো ঠিক তেনেকুৱা ধৰণে মা দেউতাহঁতৰো লাগিছিলে হয় হয় আৰু মই যে কৈছো এই চাইকেলত গাৰু বান্ধি লৈ গান গোৱাই পেলাই আকৌ পিছদিনা স্কুল যাওঁ হয় স্কুলৰ পৰা ভাত পানী খুৱাই ছাৰ বাইদেউহঁতে ঘৰত লৈ আহে আপুনি চাকৰিত কেতিয়া জইন কৰিছিলে 75 মানে গুৱাহাটীত আহি পেলাই জইন কৰিছে মানে বিয়াৰ পিছততো সেয়া বিয়াৰ পিছত তেতিয়া প্ৰথম আপোনাৰ যিজন সহযোগী আছিল মানে একেলগে কাম কৰা আৰম্ভ কৰিছিল কোন আছিলে প্ৰাঞ্জল আৰু মই প্ৰাঞ্জল অলপ দিন গৈ যোৰহাটৰ পৰা গৈ পেলাই তাৰ জেঠায়েকৰ ঘৰত আছিল মানে ললিত চৌধুৰী আছিলে ললিত চৌধুৰীৰ ঘৰত প্ৰাঞ্জল দুদিনমান এই যে গৰম বন্ধত গৈ থাকেগৈ ইয়াত বদমাচি কৰি থাকিব নালাগে যা চিলভাৰ জুবিলি স্কুলত সেই যায় আৰু সৰু একদম কাণখন অকমানি আছিলে কাণখন আৰু চুলিখিনি একদম ধুনীয়া এটা প্ৰাঞ্জল গৈ তাত পাহৰেগৈ নহয় আমি আৰু চাওঁ তাক আৰু এটা বসন্ত দাস ঢালিগাঁও সি আমাৰ এইখিনিতে আছিলে ঢালিগাঁও এইখিনিতে বসন্ত সি আমি বিলাক একেলগৰ আছিলো গোটেইবিলাক তেতিয়া প্ৰাঞ্জল গৈ তাত আছিলগৈ নহয় এতিয়া প্ৰাঞ্জল তাৰ ওচৰত আছিলে ইমান ধুনীয়া ল'ৰাটো বেঞ্চত বহিছিল কলৈ গ'ল আমি কলৈ গ'ল সেই গৰম বন্ধতে আছিলে তাৰপিছত সি নাই আকৌ যোৰহাটলৈ গ'লগৈ ক'ত গ'লে তাৰপিছত প্ৰাঞ্জলে যেতিয়া আমি 75ত এই অডিশ্যন মানে হেৰি চাকৰিৰ যেতিয়া আমি ইণ্টাৰভিউ দিছো কোন নাই বাকী অসমৰ বিভিন্ন ঠাইৰ গোটেইবিলাকে সেই পোষ্ট কেইটা গভৰ্ণমেণ্টৰ আছিলে গতিকে এই পোষ্ট কেইটাত আমি হেৰি কৰিব লাগে এপ্লাই কৰিছে গোটেইবিলাকে আৰু নাই নহা মানুহ নায়ে কিজানি তেনেকুৱা আছিলে গোটেইবিলাকে কৈছে আমাৰ হেৰি যে ৰেডিঅ' চেণ্টাৰ দীনেশ দাস এইবোৰ গোটেইবোৰ আহিছিল বিঞ্চি দাহঁত গোটেইবোৰ চিত্ৰলেখা বাইদেউ এইবোৰ তাৰ পৰা চিলেক্ট হ'ল কোন আপুনি চিলেক্ট হ'ল প্ৰাঞ্জল মই আপুনি ৰবীন নেওগ ৰবীন নেওগ ইয়াত চাকৰি কৰিছিলে ৰবীন নেওগ তাৰপিছত ৰুণু দেৱী আছিলে ৰুণু দেৱী আৰু পিছত হেৰি পূৰ্ণিমা বাইদেউ পিছত আহিছে তাৰপিছত নিবেদিতা বুলি এজনী আছিল পুতলা ঘৰৰ যে নিবেদিতা তাই কৰিছিলে তাৰপিছত হীৰা নেওগো কৰিছিলে তাৰপিছতে ৰবীনৰ লগত বিয়া হৈছিল তাৰ পাছত তেখেতসকল গ'লগৈ চাগে চব গ'ল চেতনা দাস থাকি গ'ল তাৰ পাছৰ পৰ্যায়ত আমাৰ জয়ন্ত দাহঁত তাৰ পিছত নেকি জয়ন্ত দাসত